পত্ৰ লিখিছে প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে আপোনাৰ ওচৰলৈ আহিছে আপুনি ইতিমধ্যে দিল্লীলৈ গৈ আছে বুলি খবৰ পাইছোঁ গতিকে যিখন পত্ৰ লিখিছে পত্ৰখনক লৈ কি ক'ব বিচাৰিব আপুনি যিখিনি একো নহয় এইখন মোৰ দলৰ ইণ্টাৰনেল পত্ৰ আৰু মই নাজানো কেনেকৈ আপোনালোকে গম পাইছে কথাকৈ মোৰ দলৰ মই নেতৃত্বক মোৰ অলপ অপমানিত বোধ কৰিছিলোঁ মই সেইকাৰণে মই চিঠি এখন লিখিছিলোঁ ডেম'ক্ৰেচিতটো এইবিলাক আছেই আৰু সেইকাৰণে এইটো বৰ ডাঙৰ কথা নহয় আৰু সেইটোৱে যিগৰাকী ব্যক্তিয়ে আপোনাক আক্ৰমণ কৰিছিলে সেইগৰাকী ব্যক্তিক আপুনি বাৰে প্ৰতি কৈছে যে সেইগৰাকী ব্যক্তিক যিগৰাকী ব্যক্তি জেললৈ গৈছিলে গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক বা লিংক থকা লোকক টিকট দিব নালাগে তেওঁলোকক একো ধৰণৰ সহযোগ কৰিব নালাগে কিন্তু তাৰ পাছতো সেইগৰাকী ব্যক্তিয়েই দেখা পোৱা গৈছে যে একেবাৰে টিকট দিবৰ কাৰণে গৌৰৱ গগৈয়ে উঠি পৰি লাগিছে যিটো আপুনি বিৰোধিতা কৰি আছে বিষয়টো অইন নহয় মানে মই আগতে প্ৰথমতে যেতিয়া মোৰ ওপৰত আক্ৰমণ চলিছিলে প্ৰায় 20-25জনে চবেই জানে যোৱা পঞ্চায়ত ইলেকশ্যনৰ সময়ত মই যেতিয়া কেম্পেইনিঙত আছিলোঁ তেতিয়া বৰ ডাঙৰ বৃহৎ এটা গুণ্ডাৰ দলে ডাঙৰ এই এনেকুৱা আইৰণ ৰড তাৰপিছত বেলেগ ধৰণৰ হেৰি লৈ পেলাই মোৰ চাৰিওফালে গাড়ীত হঠাতে বেৰি ধৰি চুচুৰমুই কৰি মোক ৰডেৰে আক্ৰমণ কৰিছিলে মইতো ভাবি লৈছিলোঁ এইটো বিজেপিৰে কাম সেইটো পিছত নগাঁও পুলিচে যেতিয়া নিজাববীয়াকৈ তদন্ত ল'লে তেতিয়া তেওঁলোকে গোটেইবিলাক ট্ৰেচিং কৰি মোবাইল ফোনৰ আজিকালি এইবিলাক কৰি মেলি যিজন মূল আততায়ী যিজনে গোটেই আক্ৰমণটো পৰিচালনা কৰিছিলে সেইজনক গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁ আনকি কনফেশ্যনো কৰিছে পুলিচৰ আগত যে লাহৰীঘাটৰ যিজন কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ নিৰ্দেশত মোৰ ওপৰত এই আক্ৰমণ চলিছিলে মইতো বুজিয়েই নাপালোঁ মইনো এনে কি পানী খোৱা পুখুৰীত বিষ ঢালিলোঁ আসিফ নাজাৰৰ তেওঁ এনেধৰণে মোৰ ওপৰত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিছিলে বা যিয়েই নহওক লাগিলে কথাটো হ'ল যেতিয়া জেলত গ'ল যিজন মূল আততায়ী জেলৰ পৰা যেতিয়া ওলাই আহিলে মই আটাইতকৈ দুখ পালোঁ যেতিয়া আসিফ নাজাৰে গৈ পেলাই সেই মানুহজনক গৈ পেলাই জেলৰ মুখতে আৰু ঘৰত গৈ পেলাই গামোচাৰে আদৰণি দিলে মই ভাবোঁ এইটো মোৰ কাৰণে বৰ ভীষণ অপমান আৰু সেইকাৰণে মই দলীয় নেতৃত্বক কৈছিলোঁ যে এনেধৰণেৰে আৰু এনেও এটা ক্ৰাইম নেক্সাছ এটা সদায় তাত আছেই বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম বেলেগ ধৰণৰ পৰিচালনা হয় গতিকে মই আহ্বান জনাইছিলোঁ যাতে এনেধৰণৰ ব্যক্তিক আৰু অইন বহুত বেলেগ ধৰণৰ অভিযোগো আছে অৱশ্যে গতিকে এইটোত মই ভাবোঁ যে যদি মোৰ সম্বন্ধে এনেকুৱা ধৰণৰ কথা যদি দলীয় সভাত যদি এনেকুৱা ধৰণৰ আলোচনা হয় মই ভাবোঁ এইটো মোৰ কাৰণে ঘোৰ অপমান আৰু সেই অপমান মই সহ্য কৰিবলৈ নিওঁ কাৰণ মোৰ নিজৰ যিটো আত্মসন্মান মোৰ যিটো ডিগনিটি সেইটো মই সকলো ক্ষেত্ৰতে বৰ্তাই থকাটো বিচাৰোঁ গতিকে কালি সেইটোৱে সুযোগ লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহ আৰু কংগ্ৰেছত থাকিব নোৱাৰে গতিকে আপুনি তেওঁৰ পিতৃৰ লগতো কাম কৰিছে মই আকৌ কৈছোঁ যে গৌৰৱ গগৈৰ পিতৃৰ লগতো কাম কৰিছে গতিকে গৌৰৱ গগৈৰ পিতৃকো আপুনি বিভিন্ন দিহা পৰামৰ্শ দিছিলে গৌৰৱ গগৈক যিখিনি দিহা পৰামৰ্শ দিছে সেইখিনি ক'ৰবাত মনা নাই নেকি আৰু যাৰ সুযোগ ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে বিজেপিলৈ তেনেকুৱা বহুত ধৰণৰ কথা আছে প্ৰথম কথা হ'ল মই আনকি প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আৰু মই তেতিয়া NSUI আছিলোঁ বা তৰুণ গগৈ দেউৰ লগততো এটা সুদীৰ্ঘকাল মই কাম কৰিছোঁ বেলেগ আমাৰ সভাপতিৰ লগত পৱন সিং ঘাটোৱাৰেই হওক বা বেলেগ সভাপতিৰ লগত অঞ্জন দত্তই হওক বা ৰিপুণ বৰা হওক ভূপেন বৰা হওক আমি একেলগে কাম কৰিছোঁ এটা সমস্যা অলপ আছে নোহোৱা নহয় মানে বিজেপিত আপুনি যাম বুলি তেনেকুৱা ধৰণৰ মোৰ বেগটো আনিলানে মানে কংগ্ৰেছত আৰু কিমান দিন থাকিব বুলি ক'ব পাৰোঁ সেইটো কাৰণ মুখ্যমন্ত্ৰীয়ে কালিও কৈছে তেনেকুৱা ধৰণৰ এইবিলাক কথা কোনো প্ৰশ্ন উঠিব নোৱাৰে এতিয়া আৰু আজি দিল্লীলৈ যোৱা মূল কাৰণটো মোৰ পাৰ্লিয়ামেণ্ট চলি আছে মইতো আজি এতিয়া মোৰ পাৰ্লিয়ামেণ্ট আজি সোমবাৰ নহয় ভূপেন বৰাই যিটো অভিযোগ আনি থৈ গৈছিলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সেই অভিযোগটোক লৈ আপুনি কি ক'ব যে গৌৰৱ গগৈ ৰকিবুলৰ মতে চলে আপুনিও কৈছে যে আপুনি দিহা পৰামৰ্শ দিলে নেমানিলে নহয় মই এতিয়া এনেকৈ ৰাজহুৱাভাৱে এনেকুৱা ধৰণৰ বক্তব্য মই দিব খোজা নাই আৰু সেইটো হ'লেতো বৰ উচিত নহ'ব কাৰণ আমাৰ দলীয় শৃংখলা দলীয় এইবিলাক থাকিব সমস্যা আছে সেইবিলাক আমি সমাধান কৰি ল'ম মুখ্যমন্ত্ৰীয়ে কৈছে বিজেপিলৈ যাবই আপুনি থাকিব নোৱাৰে গতিকে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন ধৰণৰ কথা তেওঁ কৈ থাকে তেওঁ আজি ভালেমান বছৰৰ পৰাই
এনেকুৱা ধৰণৰ কথা কৈ আছে কিন্তু মই তেনেকুৱা ধৰণৰ কথা ভবা নাই কিন্তু আপোনাৰ যদি দাবীটো নামানে যদিহে টিকট দিয়ে আসিফ নাজাৰক তেতিয়া আপুনি কি কৰিব নহয় সেইটো টিকেট দিয়াটো মোৰ একেবাৰে এইটো কথা নহয় কিন্তু মই ভাবোঁ যে মোৰ প্ৰতি যিটো অপমান মই যিটো অপমান পাইছোঁ বাৰে বাৰে কেইবাটাও অকল এইটোৱেই নহয় কেইবাটাও গতিকে তেনেকৈ আত্মসন্মান লৈ পেলাই বৰ্তি থকাটো অলপ সমস্যাৰ সৃষ্টি কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় যিহেতু হৈছে গতিকে আমি কথা পাতিলোঁ তেওঁৰ লগত তেওঁ অতি কৌশলীভাৱে উত্তৰকেইটা দি গৈছে কিন্তু এই উত্তৰৰ কেনেধৰণে বিশ্লেষণ কৰিব সেয়া দৰ্শকসকলে জানিব কিন্তু মূল কথাটো হৈছে যে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত থাকিবনে নাই সেই কথাটো কিন্তু এই মুহূৰ্তত এটা অস্পষ্ট হৈ পৰিছে কাৰণ প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাই যেতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে বিশুদ্ধাৰ ঘোষণা কৰি তেওঁ কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁ যদিও আজি কৈছে যে পাৰ্লিয়ামেণ্টৰ কাৰণে তেওঁ গৈছে কিন্তু গোটেই কথা বতৰাবিলাক যে তেওঁ কিছু দলৰ বা তেওঁ হাইকমাণ্ডৰ লগত যে আলোচনা কৰিবলৈ গৈছে এই কথাখিনি এতিয়া আৰু লোকঢাক হৈ থকা নাই এইখিনি স্পষ্ট হৈ গৈছে গতিকে আজিৰ দিনটোত মই পুনৰবাৰ কৈছোঁ যে গৌৰৱ গগৈয়ে যিখিনি অভিযোগ আনিছে প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতা সেই অভিযোগখিনি যদিহে তেওঁ বিশ্লেষণ নকৰে তেতিয়াহ'লে তাৰ পৰিণতি কংগ্ৰেছত যে আৰু খহনীয়া হ'ব বা প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাও যে দল ত্যাগ কৰিবলৈ বাধ্য হ'ব সেয়া কিন্তু নিশ্চিত হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত